আজি যিটো মানে মক ডিলৰ মানে অপজিশ্যনৰ লিডাৰ আছিলে আপুনি যিহেতু বহুত সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে তো ভাল লাগিছে তো কেনেকুৱা অনুভৱ প্ৰথমে আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ফালৰ পৰা এইটো প্ৰতি বছৰে মক পাৰ্লিয়ামেণ্ট কৰা হয় ছাত্ৰ ছাত্ৰীৰ মানে ইউথ পাৰ্লিয়ামেণ্ট বা পাৰ্লিয়ামেণ্টৰ বিষয়ে জানিবৰ বাবে আজিও আমি মোক এবাৰ অপজিশ্যন লিডাৰ হিচাপে মোক এবাৰ দায়িত্বভাৰ দিলে প্ৰশ্ন সেই একেই আমি বৰ্তমান আমাৰ দুটা টপিকৰ ওপৰত আমি প্ৰশ্ন যিহেতু কৰিব লাগে হেল্থ আৰু এডুকেশ্যনৰ ওপৰতো আমাৰ যিখিনি খুঁত থাকিব লাগে হেল্থৰ ওপৰতো যিখিনি খুঁত থাকিব লাগে আমি সেইখিনি প্ৰশ্ন আমি ৰুলিং পাৰ্টিক আমি সুধিছোঁ আৰু তেওঁলোকৰ পুংখানুপুংখ উত্তৰসমূহ আমালৈ প্ৰদান কৰিছে তো সেইটো এটা মানে কলেজৰ ভিতৰত আমাৰ নিজৰ ব্যক্তিত্ব বিকাশৰ এটা যিটো আহিলা বুলিয়ে ক'ব লাগিব তো সেইকাৰণে আমি খুব সুন্দৰভাৱে আমি কৰিলোঁ কালিও আমি প্ৰেক্টিছ কৰিছিলোঁ আজিও আমি সেই বিষয়সমূহৰ ওপৰত আলোচনা কৰিলোঁ সেইটোৱে বিশেষ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ভাল লাগিছে ধন্যবাদ থেংক ইউ